বাঘৰ আতংকৰ পিছতে এইবাৰ বনৰীয়া মহৰ আতংক। এই ঘটনা সংঘটিত হৈছে চামুগুৰিৰ পূব লৰিমুখত। বনৰীয়া মহৰ আক্ৰমণত আহত এগৰাকী মহিলা। আহত মহিলাগৰাকীৰ নাম আক্তাৰা বেগম। ঘৰৰ পাছফালে থকা বাৰীত কাম কৰি থকা অৱস্থাত মহে আক্ৰমণ কৰে মহিলাগৰাকীক। আহত মহিলাগৰাকীক কাৱৈমাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কোন ঠাই হৈছিলে? এইটো পূব দৰিমুখ। কি হৈছে ঘটনাটো? আজি ৰাতিপুৱা তেওঁ এই খেতিত মানে টিহু উঠাই আছিল। টিহু উঠাই পেলাই ঘৰত আহি আছে, এইটো অৱস্থাত এই বনৰীয়া মহে আহি পেলাই তাক খুন্দিয়ালে। খুন্দিয়াই পেলাই কাণত জখম কৰিলে, বুকুত জখম কৰিলে আৰু জিভাটো কাটি পেলালে। মানে খুচিছেহি আহি? অঁ। নাম কি তেওঁৰ নাম আক্তাৰা বেগম। এতিয়া ক'ৰবাত ভৰ্তি কৰিছে নেকি? এতিয়া কাৱৈমাৰী এফআইআৰত ভৰ্তি কৰিছোঁ, কিন্তু ইয়াৰ পৰা মানে কি ৰেফাৰ দিলে, নগাঁও ৰেফাৰ দিলে। উন্নত চিকিৎসাৰ বাবে নগাঁও ৰেফাৰ দিছে। উন্নত চিকিৎসাৰ বাবে। অঁ। মানুহগৰাকীৰ নামটো কি? মানুহটোৰ নাম আক্তাৰা বেগম। তেওঁৰ উন্নত চিকিৎসাৰ কাৰণে নগাঁও ৰেফাৰ দিলে। তেওঁ যে এতিয়া মহটোৱে যে খুচিলে, মহটো আছেই নেকি তাতে? নাই, এতিয়া লাইব্ৰেৰী পিনে গৈছে। লাইব্ৰেৰী পিনে গৈছে। মানে প্ৰায় মহ সংকট হৈ থাকে। প্ৰায় নহয়, কিন্তু এইটো আমি এইবাৰে প্ৰথম ফাৰ্ষ্ট দেখিলোঁ। বন বিভাগ আহিছেনে? বন বিভাগ অহা নাই, বন বিভাগক ফোন কৰা নাই। মানে ৰাতিপুৱা 6টামান বজাত বন বিভাগ কাকো ফোন কৰা নাই, নম্বৰো নাই আমাৰ। মানে ঘটনা সংঘটিত কৰি মহটো লগে লগে লাইব্ৰেৰী পিনে গুচি গৈছে। চামুগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।